বিশ্বনাথৰ বাঘমাৰীত পৰিল প্ৰশাসনৰ কঠোৰ হাতোৰা। এফালৰ পৰা জেচিবিৰে ধাহিমুহি নিলে 664টা ঘৰ। আগষ্ট মাহতেই বেদখলকাৰীলৈ জাননী দিছিল প্ৰশাসনে। অৱশেষত বৃহৎ আৰক্ষীৰ দল লৈ জেচিবিৰে উচ্ছেদ প্ৰশাসনৰ। বিশ্বনাথৰ বাঘমাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান। পুৱাৰ ঘন কুঁৱলীৰ মাজতে আৰক্ষীৰ বৃহৎ দল লৈ দলে বলে বাঘমৰাত উপস্থিত উচ্ছেদকাৰী দল। মুঠ 732টা পৰিয়াললৈ আগষ্ট মাহতেই জাননী জাৰি কৰিছিল প্ৰশাসনে। জাননী লাভ কৰিয়ে ন্যায়ালয়ৰ কাষ চাপিছিল 68টা পৰিয়াল। গোপচাৰ মাটি বুলি প্ৰশাসনে কৈ আছে, ইহঁতেবিলাক আমি বুজিও নাপাওঁ, ইজিয়াৰ ভিজিয়াৰ বুলি কৈ আছে। সৰুৰ পৰা আমি এতিয়া ডাঙৰ দীঘল হৈ বুঢ়া হ'লো, এতিয়া আমি গমেই পোৱা নাই যে এইটো কেনেকুৱা কি মাটি। কিন্তু আমি অহা যোৱা কৰিছোঁ মণ্ডলৰ ওচৰত, কাৰংগৰ ওচৰত, সিহঁতে মানে আমাক মাটি পট্টা কৰি দিয়া নাই। ন্যায়ালয়ৰ কাষ চপা 68টা পৰিয়ালক বাদ দি 664টা ঘৰত আজি চলিল প্ৰশাসনৰ বুলডোজাৰ। 203 নং দাগৰ 265 বিঘা ভিজিয়াৰ ভূমি দখল কৰিছিল বেদখলকাৰীয়ে। ভাঙি দিব বুলি বিচাৰি আছে, ভাঙি আছে এতিয়া বৰ্তমানে। এতিয়া সেইকাৰণত আমি ইয়াতে থিয় হৈ আছোঁ, আমাক যাবও নিদিয়ে। সেইজনী ঘৰটো মই চালোঁ হয়, আমাৰ ইমান ধুনীয়া এটা ঘৰ আছিল, সেই ঘৰখন আজি ভাঙি দিওঁ। আমি কিমান দিনৰ পৰা আছোঁ আমি নাজানো, আমিতো সৰুৰ পৰা জন্ম আমাৰ ইয়াতে আমি থাকিলোঁ, আমাৰ দেউতাহঁতে ইয়াতে মৰি গ'ল, আমিও এতিয়া বুঢ়া হ'লোঁ। ইমান দিন আমাৰ ঘৰ চৰ ভঙা নাই, আজি প্ৰশাসন আহিছে ভাঙি দিব। হাইলাকান্দিতো শীঘ্ৰেই চলিব প্ৰশাসনৰ বুলডোজাৰ। ডামচৰাৰ 552টা পৰিয়াললৈ প্ৰশাসনৰ জাননী। ঘৰমুৰা ফৰেষ্ট বিটৰ ডামচৰাৰ সংৰক্ষিত বনাঞ্চল দখল কৰি আহিছিল বেদখলকাৰীয়ে। 30 দিনৰ সময়সীমা বান্ধি দিলে বেদখলকাৰী। প্ৰায় 40-50টা বছৰ অবৈধভাৱে অঞ্চলটোত বসবাস কৰি থকা বেদখলকাৰীৰ জাননী লাভ কৰাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে। পুনৰ সংস্থাপনৰ দাবী জনাই চৰকাৰলৈ এই আহ্বান বেদখলকাৰীৰ। সরকারে আমরা দিলে তো একটা ব্যবস্থা দিত, এছাড়া তো কোনো বুদ্ধি নাই। আমরা দাবি আর কিচ্ছু নাই, তো এখন সরকারের জায়গাত বাদ কাগজপত্র নাই, আমরা ডকুমেন্ট যেটা দেওয়া লাগে ওটা দিব। না না, এটা কোনো ব্যবস্থা করতাম পারছি না, পাই আর না। আমরা ফ্যামিলি তো 4 জন। টোটাল কতজনের কাছে নোটিশ আইছে? ও 500 উপরে। 500 উপরে। কি দাবি জানাইবা সরকারে আপনারা? সরকারে আমরা আর কি তা দাবি জানাইতাম যে সরকারে চায় সুবিধা করি। আমরা আর তো কোন দাবি জানিবার নাই। এই জায়গাটা ফরেস্ট জায়গা। হ্যাঁ, ফরেস্ট বিলি এই জায়গাটা। চৰকাৰলৈ এই আহ্বান ডামচৰাৰ বেদখলকাৰীৰ। বিশ্বনাথৰ পৰা প্ৰকাশ কানিষ্ঠ আৰু হাইলাকান্দিৰ পৰা মুস্তাফা আহমেদৰ ৰিপৰ্ট, আছাম টক্স।